আছোঁ দেখাইছোঁ ভিডিঅ'টো চাব যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বহুত কুঁৱলী পৰিছে আমি লাইন পাতি ৰখি তাৰপিছতে সোমালোঁ ভিতৰলৈ পেণ্ডেল 3টা দিছে ইমানেই মানুহ হ'লেও কিন্তু 3টা পেণ্ডেল দিছে যদিও মানুহ যোৱা নাই ইমানেই মানুহ লাইফত ইমান মানুহ প্ৰথমবাৰ দেখিছোঁ মই বহুত ভোক লাগি আছিলে তাৰপিছতে আমি যিটো খালোঁ আৰু দোকানত যি পাইছোঁ তাকে খাইছোঁ ৰখি কেলে যে আহিলোঁ নিচিনা লাগি গ'ল আৰু দেই এফালে ৰখি CM আহি পালেহি তাৰপিছতে ভাষণ শুনি মেলি আমি ঘৰলৈ বুলি উভতিলোঁ আমার সকলের সরকার অসমের অতি কর্মদক্ষ মাননীয় ডক্টর হিমন্ত বিশ্ব শর্মা ছাত্রছাত্রী থেকে সাধারণ সম্ভাষণ জানাতে মাননীয় মুখ্যমন্ত্রী মহোদয় জেলা প্রশাসন অভিভাবক প্রিন্সিপাল আদরণ জানাইছোঁ জানাইছোঁ তেখেতৰ লগতে মঞ্চলৈ আদৰণি জনাইছোঁ অসম চৰকাৰৰ শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু গৃহ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ বৰা তিনিচুকীয়া বিধানসভা সমষ্টিৰ কল্যাণৰ বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া সদন সমষ্টিৰ কল্যাণৰ বিধায়ক শ্ৰীযুত ৰমেশ চেতিয়া ডাঙৰীয়া বিধান সমষ্টিৰ কল্যাণৰ বিধায়ক শ্ৰীযুত সুৰেন্দ্ৰ ডাঙৰীয়া মালভূমি সমষ্টিৰ কল্যাণৰ বিধায়ক শ্ৰীযুত ভাস্কৰ ডাঙৰীয়া চাহ সমষ্টিৰ কল্যাণৰ বিধায়ক শ্ৰীযুত ৰামান বৰুৱা ডাঙৰীয়া আৰু বিশিষ্ট ব্যক্তিসকল সকলোৱে আজি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰি দিছোঁ অসমত দেখা পাব তাৰ বাবে সকলোকে কিয় যাতে নিজৰ অর্থনৈতিক বাণিজ্যিক এই যোজনাত মহিলাসকলৰ বাবে নতুন আশাৰ নতুন কঢ়িয়াই আনিছে এসময়ত য'ত সুযোগ সুবিধা কম আছে তাত এতিয়া সাধাৰণ আৰু কম পঢ়া-শুনা কৰা মহিলাই নিজৰ ভৰিত থিয় হৈ উদ্যমী হ'ব পাৰিছে এই প্ৰয়াসে কেৱল আত্মবিশ্বাসী বঢ়া নাই বৰং প্ৰতিটো ঘৰতে এক নতুন আৰ্থিক শক্তিৰ সৃষ্টি কৰিছে মানুহে তেওঁলোকক এতিয়া মনত কৰে লাখ কোটি লাগে আৰু এনে এক সুখ আৰু আত্মবিশ্বাস লাভ 20,000 আৰু 50,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰি অসমত 30 লাখ মহিলাক লাখপতি আদিলৈকে আত্মপ্ৰকাশ কৰিবলৈ উন্নত যুগৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰয়াস এই পৰিৱৰ্তনৰ যাত্ৰাত বালিয়ে গড়ে ওজন বুজ মিলাই আগবাঢ়িছে এই অভিযানত লাভ কৰা 10,000 টকাৰ আৰ্থিক সহায়ে সকলোক এক নতুন গতি প্ৰদান কৰিছে যি কেতিয়াবা আনৰ ঘৰত কাম কৰিছে আজি নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ লগত এক সফল ব্যৱসায় চলাই আছে খবৰ কেনেকুৱা আপোনালোকৰ ভাল ৰাতিপুৱা কেইটাত আহি পালে বাইদেউ খবৰ কেইটাত আহি পালে 7টা আপোনালোক কেইটাত আহি পালে বাইদেউ 7টা এইফালে কেইটা বজাত আহি পালে 8টা এইফালে কেইটাত আহি পালে 7টা নে 8টা আচ্ছা যোনে 7টা বজাত আহিলে তেওঁলোকে হাত উঠাওকচোন যোনে 8টা বজাত আহিলে তেওঁলোকে হাত উঠাওক 9টাত অহা কোনোবা আছে নেকি নাই আচ্ছা এতিয়া মই সঁচা কথা কওঁ ৰাতিপুৱা 7টাত যদি ইয়াত আহি পাইছোঁ ঘৰৰ পৰা 5টাতে যাবলগীয়া হৈছে 6টা বজাত ৰাতিপুৱা কেইটাত উঠিলে আচ্ছা আজি ৰাতিপুৱা 3টা বজাত কোনে সাৰ পালে হাত উঠাওক মাকুম সমষ্টিৰ 22,070 গৰাকী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ চেক লাভ কৰিব ইয়াৰে মাকুম নগৰৰ 1,169 গৰাকী আৰু 20,900 গৰাকী আমাৰ গ্ৰাম্য বা গাঁও পঞ্চায়তসমূহৰ পৰা ইয়াত আহি উপস্থিত হৈছে আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ আমাৰ মহিলা উদ্যমিতা অভিযানৰ চেক ভিতৰত আমি
এপ্ৰিল মাহত বিহালীত আৰু ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহত অসমৰ বিভিন্ন জেগাত এই আঁচনি ধন আমি বিতৰণ কৰিম। আজি অলপ আগতে চাবুৱাত আমি এই পুঁজিৰ বিতৰণ কৰিলোঁ। আজি আমি অলপ পিছত মাকুমত বিতৰণ কৰিম, অহাকালি নাহৰকটীয়াত কৰিম। এতিয়ালৈকে আমি 55টা সমষ্টিত এই আঁচনি ধন বিতৰণ কৰিম। প্ৰায় 15 লাখ মহিলা ইতিমধ্যে এই আঁচনি ধন লাভ কৰিছে। সম্প্ৰতি গ্ৰাম্য সংগঠনৰ সহ সম্পাদিকা শ্ৰীমতী ৰাধিকা ঠাকুৰ, মেলাজুলি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী শ্ৰীমতী লাঞ্চনা চুতীয়া, কল্যাণী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী শ্ৰীমতী সুপ্ৰভা সিনহা, তেজস্বী আঞ্চলিক পৰ্যায়ৰ সভানেত্ৰী तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा, जय गण मंगलदायक, जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। গাঁৱতে আৰু দেই ইমান মানুহ, মাই গড, জীৱনত ইমান মানুহ দেখা নাছিলোঁ মানে। মই পিছে এনেই গৈছিলোঁ আৰু মাৰ লগতে লাগি। এইখন হৈছে মাৰ্কেটখন। তাৰপিছত আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। বাই।